তেখেতৰ অহংকাৰ প্ৰকাশ পাইছে। মই 2-4জন ইতিমধ্যে সেই আপোনাৰ জগতৰ লগত আপোনাৰ অভিনয় জগতৰ লগত ব্যক্তিৰ লগত যোগাযোগত আহিছিলোঁ। তেখেত অহংকাৰী বুলি কৈছে, কিন্তু মই তেখেত যে অহংকাৰী হয় কথাটো প্ৰমাণিত হৈ গৈছে। এই মুহূৰ্তলৈকে ল'ৰাজনে ইতিমধ্যে মানে চিৰদিনৰ কাৰণে চকু মুদিলে। এই মুহূৰ্তলৈকে তেওঁ এপলৰ ইয়াত আহি পিনে যদি থিয় হ'লহেঁতেন কোনো মাৰধৰ নকৰিলেহেঁতেন চাগে। সেইখিনি তেওঁ সততা থাকিব লাগিছিলে। মানুহে মানুহৰ প্ৰতি সেইখিনি সততা, সেইখিনি আপোনাৰ নাই চাওক, ভয় খোৱাৰ কথা নহয়। তেওঁ সেইটো মানৱীয়তা হয়, এইটো কনচেন্স হয়। তেওঁ চিভিক চেন্স থাকিব লাগিছিলে। তেওঁ 100% নাই। তেওঁ এতিয়া থিয়েটাৰ লগত জড়িত হৈ থাকিলে নহ'ব। আৰু তেখেতৰ নিচিনা ব্যক্তি যদি অসম পুলিচ প্ৰশাসনে যদি এতিয়া যদি আপোনাৰ হেৰি দিয়ে, নিৰাপত্তা দি থাকে, তেতিয়াহ'লে কিন্তু আহি থকা তেওঁ তেনেকুৱা ধৰণৰ আৰু মানে হক উপাধি, বৰুৱা উপাধি, ডক্টৰ উপাধি মানুহৰ প্ৰতি গাড়ী চলাব। কিন্তু শিল্পী বুলি কয়, শিল্পীৰ মানৱীয় গুণ বেছি বুলি কয়, তেওঁলোকে ক'ব সেইখন বাহন, যিখন বাহন শুকুৰবাৰে হোৱা ঘটনা আজিহে জব্দ কৰিছে। ইমান দিন হৈ গ'ল। আমি বিচাৰিছো আহি থকা দিনত অসম পুলিচ প্ৰশাসনে এই লেহেমীয়া গতি পৰিহাৰ কৰি ক্ষিপ্ৰতাৰে তেখেতৰ ওপৰত ইনভেষ্টিগেশ্যন চলাব লাগে। সেইটো আমি ক'ব নাজানিম। আমি আজি মানৱীয়তাৰ স্বাৰ্থত আজি বিলাসীদিনা অসমৰ পৰা আমি সৈনিক সতীৰ্থ হয় নহয়, আমি এজন ডনাৰ হিচাপে আহি পিনে যিখিনি কাম বেলেগে কৰা নাছিলে, বিলাসীদিনা অসমৰ পৰা আমি 36 ইউনিট ব্লাড ৰেডি কৰি ৰাখিছিলোঁ। আমি বিচাৰিছো অসম পুলিচ প্ৰশাসনে ক্ষিপ্ৰতাৰে কৰক এই সিদ্ধান্তবিলাক, তেখেতক এৰেষ্ট কৰিব লাগে, জেল প্ৰেৰণ কৰিব লাগে। 100% বিচাৰিছো। কাৰণ ইয়াত যদি কিবা কাৰণে তেওঁলোকৰ যদি কিবা বুজা পৰা আছে, তেতিয়াহ'লে এই আহি থকা সেইবিলাক সকলো ফাটি ল'ব। আমি বিচাৰিছো ইয়াত CP পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া আছে, তেওঁৰ ওচৰত আপোনাৰ আমাৰ আশ্বাস আছে, বিশ্বাস আছে, আৰু এই বিশেষ ক্ষেত্ৰত তেওঁ ক্ষিপ্ৰতাৰে সিদ্ধান্ত ল'ব। তেওঁ এতিয়া তেখেতে যি অমানৱীয় যিটো ইতিমধ্যে কাণ্ড কাৰখানা কৰিলে, এই ক্ষেত্ৰত জলপটপটকে প্ৰমাণ হৈছে যে তেখেতে কৰা এই ঘটনাটোৰ কাৰণে তেখেত 100% দায়ী হয়। আৰু তেখেতৰ গাত যদি ভুল নাথাকিলেহেঁতেন, তেখেতে ইয়াত আহি খাৰা হ'লহেঁতেন, থিয় হ'লহেঁতেন। আমি বিচাৰিছো অসম পুলিচ প্ৰশাসনে তন্নকৈ 100% ইনভেষ্টিগেশ্যন আৰু নিকাভাৱে হ'ব লাগে, যাতে কেতিয়া কোনো কাৰণত তেখেত শিল্পী বুলি বা কাৰোবাৰ লগত তেখেতৰ চিনাকি বুলি যাতে তেওঁ মানে আইনৰ সুৰুঙা যাতে হাৰি যাব নোৱাৰে। যাতে তেখেতৰ অহংকাৰ প্ৰকাশ পাইছে। মই 2-4জন ইতিমধ্যে সেই আপোনাৰ জগতৰ লগত আপোনাৰ অভিনয় জগতৰ লগত ব্যক্তিৰ লগত যোগাযোগত আহিছিলোঁ। তেখেত অহংকাৰী বুলি কৈছে, কিন্তু মই তেখেত যে অহংকাৰী হয় কথাটো প্ৰমাণিত হৈ গৈছে। এই মুহূৰ্তলৈকে ল'ৰাজনে ইতিমধ্যে মানে চিৰদিনৰ কাৰণে চকু মুদিলে। এই মুহূৰ্তলৈকে তেওঁ এপলৰ ইয়াত আহি পিনে যদি থিয় হ'লহেঁতেন কোনো মাৰধৰ নকৰিলেহেঁতেন চাগে। সেইখিনি তেওঁ সততা থাকিব লাগিছিলে। মানুহে মানুহৰ প্ৰতি সেইখিনি সততা, সেইখিনি আপোনাৰ নাই চাওক, ভয় খোৱাৰ কথা নহয়। তেওঁ সেইটো মানৱীয়তা হয়, এইটো কনচেন্স হয়। তেওঁ চিভিক চেন্স থাকিব লাগিছিলে। তেওঁ 100% নাই। তেওঁ এতিয়া থিয়েটাৰ লগত জড়িত হৈ থাকিলে নহ'ব। আৰু তেখেতৰ নিচিনা ব্যক্তি যদি অসম পুলিচ প্ৰশাসনে যদি এতিয়া যদি আপোনাৰ হেৰি দিয়ে, নিৰাপত্তা দি থাকে, তেতিয়াহ'লে কিন্তু আহি থকা তেওঁ তেনেকুৱা ধৰণৰ আৰু মানে হক উপাধি, বৰুৱা উপাধি, ডক্টৰ উপাধি মানুহৰ প্ৰতি গাড়ী চলাব। কিন্তু শিল্পী বুলি কয়, শিল্পীৰ মানৱীয় গুণ বেছি বুলি কয়, তেওঁলোকে ক'ব সেইখন বাহন, যিখন বাহন শুকুৰবাৰে হোৱা ঘটনা আজিহে জব্দ কৰিছে। ইমান দিন হৈ গ'ল। আমি বিচাৰিছো আহি থকা দিনত অসম পুলিচ প্ৰশাসনে এই লেহেমীয়া গতি পৰিহাৰ কৰি ক্ষিপ্ৰতাৰে তেখেতৰ ওপৰত ইনভেষ্টিগেশ্যন চলাব লাগে। সেইটো আমি ক'ব নাজানিম। আমি আজি মানৱীয়তাৰ স্বাৰ্থত আজি বিলাসীদিনা অসমৰ পৰা আমি সৈনিক সতীৰ্থ হয় নহয়, আমি এজন ডনাৰ হিচাপে আহি পিনে যিখিনি কাম বেলেগে কৰা নাছিলে, বিলাসীদিনা অসমৰ পৰা আমি 36 ইউনিট ব্লাড ৰেডি কৰি ৰাখিছিলোঁ। আমি বিচাৰিছো অসম পুলিচ প্ৰশাসনে ক্ষিপ্ৰতাৰে কৰক এই সিদ্ধান্তবিলাক, তেখেতক এৰেষ্ট কৰিব লাগে, জেল প্ৰেৰণ কৰিব লাগে। 100% বিচাৰিছো। কাৰণ ইয়াত যদি কিবা কাৰণে তেওঁলোকৰ যদি কিবা বুজা পৰা আছে, তেতিয়াহ'লে এই আহি থকা সেইবিলাক সকলো ফাটি ল'ব। আমি বিচাৰিছো ইয়াত CP পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া আছে, তেওঁৰ ওচৰত আপোনাৰ আমাৰ আশ্বাস আছে, বিশ্বাস আছে, আৰু এই বিশেষ ক্ষেত্ৰত তেওঁ ক্ষিপ্ৰতাৰে সিদ্ধান্ত ল'ব। তেওঁ এতিয়া তেখেতে যি অমানৱীয় যিটো ইতিমধ্যে কাণ্ড কাৰখানা কৰিলে, এই ক্ষেত্ৰত জলপটপটকে প্ৰমাণ হৈছে যে তেখেতে কৰা এই ঘটনাটোৰ কাৰণে তেখেত 100% দায়ী হয়। আৰু তেখেতৰ গাত যদি ভুল নাথাকিলেহেঁতেন, তেখেতে ইয়াত আহি খাৰা হ'লহেঁতেন, থিয় হ'লহেঁতেন। আমি বিচাৰিছো অসম পুলিচ প্ৰশাসনে তন্নকৈ 100% ইনভেষ্টিগেশ্যন আৰু নিকাভাৱে হ'ব লাগে, যাতে কেতিয়া কোনো কাৰণত তেখেত শিল্পী বুলি বা কাৰোবাৰ লগত তেখেতৰ চিনাকি বুলি যাতে তেওঁ মানে আইনৰ সুৰুঙা যাতে হাৰি যাব নোৱাৰে। যাতে